नेशनली हमारा 7वां रिसाइकलिंग फैसिलिटी है जो हमने हमारे पार्टनर आहोम ऑटोमोबाइल्स इनके साथ बनाया है। ये फैसिलिटी पूरा एनवायरमेंटल नॉर्म्स के मुताबिक बनाया गया है। इसकी कैपेसिटी सालाना 15,000 गाड़ी हम स्क्रैप कर सकते हैं और हाँ हाँ सालाना 15,000। और जैसे रिक्वायरमेंट बढ़ेगी वैसे हम यहाँ पे कैपेसिटी बढ़ा भी सकते हैं। मैं गवर्नमेंट ऑफ आसाम, ऑनरेबल चीफ मिनिस्टर और ब्यूरोक्रेट सबका मैं शुक्रिया अदा करना चाहता हूँ क्योंकि उन्होंने ये प्रोसेस में बहुत सपोर्ट किया, इनकरेज किया और एक रिकॉर्ड टाइम में ये फैसिलिटी बन गई है। मैं संजीव नारायण जी जो हमारे पार्टनर हैं आहोम ऑटोमोबाइल्स के, उनका भी शुक्रिया अदा करना चाहता हूँ। धन्यवाद। ভাৰতৰ ভিতৰত এতিয়া নতুন পলিচি যিটো আহি আছে এপ্ৰিলৰ 1 তাৰিখৰ পিছত যিবোৰ গাড়ী পলিউট কৰা হ'ব, পলিউশ্যন ক্ৰিয়েট কৰিব, সেইবোৰ গাড়ী স্ক্ৰেপ কৰিব লাগিব। গতিকে আমি অহাৰ আগতে পলিচিটো আমি নিজে প্ৰিপেয়াৰ্ড হৈ ৰেডি হৈ লৈছোঁ। আগতে নিয়মটো আছিলে 15 বছৰ গাড়ী হ'লে স্ক্ৰেপ কৰিব লাগে বা চৰকাৰী গাড়ী 10 বছৰ হ'লে স্ক্ৰেপ কৰিব লাগে। এতিয়া তেনেকুৱা নহয়, এতিয়াৰ পৰা এনেকুৱা হ'ব এপ্ৰিলৰ পিছত যে গাড়ী যদি পলিউশ্যন ক্ৰিয়েট কৰে 5 বছৰ গাড়ী হ'লেও সেইটো স্ক্ৰেপ হৈ যাব। গতিকে গাড়ীয়ে পলিউশ্যন যেন ক্ৰিয়েট নকৰে, কাৰণ আমি সবেই জানো ক্লাইমেট চেঞ্জ হৈছে, অৱস্থা খুব এটা ভাল নহয় এনভাইৰনমেণ্টৰ, তাৰ ইফেক্ট বহুত পৰি আছে। সেইকাৰণে চৰকাৰে এই নতুন ব্যৱস্থাটো ওলাইছে। আমি আগভাগ লৈ পেলাই আমি টাটাৰ লগত জইণ্ট ভেঞ্চাৰ এটা কৰি পেলাই আমি এই বস্তুটো অসমত লৈ আনিছোঁ। নৰ্থ ইষ্টৰ এইটো প্ৰথমটি চেণ্টাৰ টাটাৰ লগত। আৰু যিহেতু আপোনালোকে জানে আমি টাটাৰ লগত বহুতো কাম কৰি আছোঁ, বিভিন্ন ধৰণৰ আমি কামবিলাক তেখেতসকলৰ কৰি আছোঁ। আৰু এটা কাম আমাৰ যোগদান হ'ল আমাৰ লগত টাটাৰ। আৰু এই স্ক্ৰেপেজ পলিচিটোৱে গাড়ীবিলাকৰ যিটো প্ৰাপ্য, যিটো আচল ভেলিউ, সেই ভেলিউটো দিব। আপোনালোকে ভাবিব নোৱাৰে যে এটা পুৰণা গাড়ী যেতিয়া স্ক্ৰেপ কৰা যায় সেইটোত কিমান পইচা পোৱা যায়। আমি দেখা পাওঁ ৰাস্তাই ঘাটে বা ডিপাৰ্টমেণ্টবিলাকত বহুত গাড়ী পৰি আছে, এনেই পৰি থাকে, পচি যায়, একো নাপায়। এতিয়া সেই একোটা গাড়ী 30,000 40,000লৈকে 50,000লৈকে পায়, স্ক্ৰেপৰ ভেলিউটো ওলায়। গতিকে প্ৰপাৰ ভেলিউটো ওলায়, প্লাছ যিটো ক্লাইমেটৰ এফেক্ট কৰি আছিলে সেইবোৰ বস্তু নাথাকে। কাৰণ প্লাষ্টিক, অইল, যিবিলাক অইল থাকে, অইল চব বস্তু ছেগ্ৰিগেট কৰি গোটেইখিনি বস্তু ওলাই দিয়া হ'ব। ওলাই দি এই ফেচিলিটিটোত, এই যিটো ফেচিলিটি আমি বনাইছোঁ, এই ফেচিলিটিটোত এই কামটো হ'ব। বছৰত কিমানখন গাড়ী আছে? বছৰত আমাৰ এই ফেচিলিটিটো আজিৰ ডেটত 15,000 গাড়ী আমি কৰিব পৰা কেপাচিটি আছে আমাৰ। আৰু আমি এই জাগা দেখাই পাইছে, আৰু বিভিন্ন আগফালেও আমাৰ বহুত জাগা আমি ৰাখি থৈছোঁ। এক্সপানশ্যন প্লেনটো ভাবি পেলাইহে ৰাখি থৈছোঁ, যেন আমাৰ এক্সপানশ্যন প্লেনটো আমাৰ এক্সপাণ্ড কৰি থাকিব পাৰিম। কাৰণ আপোনালোকে সবেই জানে যে নৰ্থ ইষ্টৰ এয়া চাব হয়, মানে হাব হৈ আছে নৰ্থ ইষ্টৰ। আৰু মই নৰ্থ ইষ্ট নহয়, মই আজি মোৰ স্পীচতো কৈছোঁ, নৰ্থ ইষ্ট নহয় চাউথ ইষ্ট এছিয়াৰ আমি হাব হ'বলৈ গৈ আছোঁ। এতিয়া গোটেই চাউথ ইষ্ট এছিয়া বহুত ওচৰ হৈছে, আপুনি গম পায়। ভূটান ইমান ওচৰত, 45 মিনিটৰ ভূটান পায়, 3 ঘণ্টা 4 ঘণ্টাৰ ভিতৰত ম্যানমাৰ গৈ পায়, ইমান ওচৰৰ জেগা। বাংলাদেশ ওচৰত আছে। এটা সময় আছিলে বাংলাদেশৰ পৰা মানুহবিলাক অসমত সোমাই আছিলে, আমি সবেই জানো কিয় আহিছিলে। এতিয়া সময় সলনি হৈ গ'ল, এতিয়া ইয়াৰ পৰা বস্তু আমি পঠিয়াবই পাৰিম, উল্টাই হৈ যাব এতিয়া বস্তুবিলাক। গতিকে ইতিমধ্যে মই কৈছোঁ আপোনালোকক, এই যোৱাকালি আমি 2টা ৱৰ্কশ্বপ আৰম্ভ কৰিছোঁ। এটা যোগীঘোপাত, এটা সোণাপুৰত কাম পাব। আৰু বিভিন্ন ঠাইত, আমাৰ অকল ইয়াত নাথাকে মানুহ, অসমৰ নৰ্থ ইষ্টৰ বিভিন্ন ঠাইত আমি মানুহ থ'ম, য'ৰ পৰা সিহঁতে গাড়ীবিলাক ক্ৰয় কৰি পেলাই লৈ আহিব ইয়াত। 1,000 মানুহৰ সংস্থাপন আজিৰ পৰাই আৰম্ভ হ'ল বুলি ধৰি লওক আপোনালোকে, যে অসমত আৰু 1,000 মানুহ হ'ল। আৰু আমাৰ যিটো কোম্পানী, আমাৰ কোম্পানী এছিয়ান গ্ৰুপ অফ কোম্পানী, য'তো আজিৰ পৰা আৰু 1,000 মানুহৰ যোগদান আৰম্ভ হৈ গ'ল। আৰু মানুহবোৰ ইয়াৰ লোকেল মানুহ, চব মানুহবোৰ সৰু বাহিৰৰ মানুহ নাহে ইয়াত, চব স্কিল মানুহ বাহিৰৰ পৰা 2-4টা আহে, আহি ট্ৰেইনিং কৰে। টাটাৰ লগত আমি পাৰ্টনাৰশ্বিপটো সেইকাৰণে কৰিছোঁ। টাটাৰ মানুহবিলাক আহে ইয়াত, আহি পেলাই ট্ৰেইনিং দিয়ে আমাৰ লোকেল ল'ৰা-ছোৱালী, থলুৱা যিবিলাক মানুহ ল'ৰা-ছোৱালীবিলাকক ট্ৰেইনিং দিয়ে আমাৰ ল'ৰা-ছোৱালীয়ে কাম কৰিব। ট্ৰেইনিংটো আমি চবকে ইয়াতে দিয়াই আছোঁ। আমি সেই কাষত দেখা পাইছে, তাত এটা চেণ্টাৰ আমি বনাই থৈছোঁ, তাত ট্ৰেইনিং চেণ্টাৰো আছে। তাত টাটাৰ মানুহবিলাক আহে, আমি সেইকাৰণে টাটাৰ লগত যে জইণ্ট ভেঞ্চাৰ কৰিছোঁ। নহ'লেতো নিজেই কৰি ল'লোঁ হয়, নিজে কৰিব নোৱাৰোঁ, কাৰণ শিকাব লাগিব কোনোবাই, বা গাড়ী খোলাটো কেনেকুৱা খোলে, কি কৰে, সেইবোৰ বস্তু দেখুৱাব লাগিব। সেইকাৰণে আমি তেখেতসকলৰ লগত জইণ্ট ভেঞ্চাৰ কৰিছোঁ। আৰু 100% এটা দুটা মই নকওঁ যে 100% চব লোকেল ল'ৰা-ছোৱালীয়ে চাকৰি পাব।